তাৰিখ 2 মে 2025 হাটছিঙিমাৰীত মুকলি কৰা হয় লাইফলাইন হস্পিটেল। তাৰিখ 4 মে 2025 সিজাৰিয়ানৰ জৰিয়তে এটি কন্যা সন্তান জন্ম দি প্ৰথমটো সফলতা। 19 মে 2025 বৃদ্ধ মহিলা গোল্ড ব্লাডাৰৰ অপাৰেশ্যন। হাটছিঙিমাৰী জিলাবাসীৰ এটাৰ পাছত আন এটা সপোন এতিয়া বাস্তৱত ৰূপায়িত কৰিব ধৰিছে এই লাইফলাইন হস্পিটেলে। মুকলিৰ মাত্ৰ 18টা দিনৰ ভিতৰত কেইবাগৰাকীও গৰ্ভৱতী মহিলাই নৰ্মেল আৰু সিজাৰিয়ানৰ জৰিয়তে সন্তান জন্ম দিছে এই লাইফলাইন হস্পিটেলত। আপোনালোকে জানে যে যোৱা 2 তাৰিখত আমাৰ লাইফলাইন হস্পিটেল হাটছিঙিমাৰীত অপেনিং হৈছে। অপেনিঙৰ পিছৰ 2 দিনমান পিছত আমাৰ ইয়াত নৰ্মেল ডেলিভাৰীটো হৈছে, বহুত কেইটা হৈছে, সিজাৰ হৈছে। যোৱাকালি ৰাতি 65 প্লাছ বয়স মাজনীৰ তেখেতৰ গল ব্লাডাৰৰ অপাৰেশ্যনটো সফলতাৰে সম্পন্ন হ'ল। তেখেতৰ 65 প্লাছ বয়স। বেচাৰী কালি অলপ ভয় পাই আছিলে, কৈছে যে কি হ'ব। কৈছে আপুনি চিন্তা কৰিব নালাগে, আমাৰ বহুত এক্সপিৰিয়েঞ্চ থকা ডক্টৰ আছে, বহুত দিনৰ এক্সপিৰিয়েঞ্চ থকা ডক্টৰ, আপোনাক একদম সুন্দৰকৈ হেৰি কৰি দিব। পিছত মই গৈছোঁ আৰু আমাৰ অনাৰকেইটা গৈছে। মই কৈছোঁ মা কেনেকৈ আছে, আপুনি আছে না? ভালে? কৈছে বাবা ঠিকে আছোঁ, অলপ পেইন হৈ আছে। বোলে বাবা অলপ পেইন হ'ব, ৰাতি অপাৰেশ্যন হৈছে, 12 ঘণ্টাই হোৱা নাই, আপুনি টেনশ্যন কৰিব নালাগে, আৰামছে আৰাম পাই যাব। মই 2-3 বাৰ তেখেতক লগ ধৰিছোঁ, বিৰাট মানে হেৰি ফূৰ্তি পাইছে তেখেতে। হয়, আমি সফল আহক। এইখন হস্পিটেল আমাৰ হস্পিটেল নহয়, আমি ধন কৰাৰ কাৰণে কৰা নাই। এইখন হস্পিটেলৰ আমি যে কৰিছোঁ, ইমান পইচা থকা মানুহ নহয় যদিও আমাৰ এটা হেৰি। দেশ তথা ৰাজ্যৰ ভিতৰতে সৰ্বদিশত পিছ পৰি থকা জিলাবাসীৰ বাবে এই লাইফলাইন হস্পিটেলখনে বহু আশাৰ বতৰা কঢ়িয়াই আনিছে। সোমবাৰে নিশা এগৰাকী বৃদ্ধ ৰোগীৰ গোল্ড ব্লাডাৰ অপাৰেশ্যন সফলতাৰে সম্পন্ন কৰে লাইফলাইন হস্পিটেলে। লক্ষণীয় যে আজিৰ পৰা প্ৰায় এমাহ পূৰ্বে জিলাখনত সৰু বৰ সকলো জটিল ৰোগ নিৰাময়ৰ বাবে গোৱালপাৰা, গুৱাহাটী, তুৰা তথা চেন্নাই আৰু হায়দৰাবাদলৈ যাবলগীয়া হৈছিল। কিন্তু লাইফলাইন হস্পিটেলখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছৰে পৰা কম খৰচ আৰু কম সময়ৰ ভিতৰত জিলাখনৰ ৰোগীয়ে নিৰাময়ৰ সুবিধা লাভ কৰিছে। আপোনালোকে নিশ্চয় জানে যে আমাৰ জিলাখন প্ৰান্তীয় এলেকা, আমাৰ ইয়াত বহুত দুখীয়া মানুহ। মই আজিৰ কথা কওঁ, আজি যোৱা ৰাতি 12:45 মানত মোক এজনে ফোন কৰিছে। তেওঁ দিনতে পৰা আহিছিল, কৈছে দাদা মোক চিভিলৰ পৰা হেৰি কৰিছে, ৰেফাৰ কৰিছে, গোৱালপাৰালৈ যাব লাগে। মই একেবাৰে দুখীয়া মানুহ, মোৰ ভাইও নাই, মাক দেউতাও নাই, মোৰ মিছেছৰ মানে হেৰি কৰিব লাগে, কি কয় আপোনাৰ সিজাৰিয়ান কৰিব লাগে। মই কৈছোঁ বাৰু পইচা যদি নাই ঠিক আছে, আপুনি হেৰি কৰি এডমিশ্যন কৰি দিয়ক, যিমান পাৰোঁ আমি কম খৰচত কৰি দিম। বেচাৰা আকৌ ইয়াৰ পৰা ঘূৰি গ'ল। ঘূৰি যোৱাৰ পিছত ৰাতি 12:45 মানত মোক ফোন কৰিছে, দাদা বহুত দিগদাৰী হৈ আছে, মাইকীজনী বহুত চিঞৰ বাখৰ কৰি আছে। মই কৈছোঁ আপুনি একদম আৰ্লি মৰ্ণিঙত আহক, মই আমাৰ গাড়ী ডক্টৰজনীক কৈ ৰাখিম, যিমান সোনকালে হয় আমি আপোনাক হেৰি কৰি দিম, মানে এইটো ৰিলিজ কৰি দিম। তাৰপিছত তেখেতে একদম আৰ্লি মৰ্ণিঙত আহিছে। মই আমাৰ ডক্টৰজনীক মাতিছোঁ, বোলে বাইদেউ অলপ সোনকালে আহিব লাগে, বেচাৰা ইমান ৰাতি ফোন কৰিছে। অহাৰ পিছত একদম সফলতাৰে তেখেতৰ হেৰি হৈ গ'ল, আপোনাৰ কি কয় অপাৰেশ্যনটো হৈ গ'ল। তাৰপিছত আৰু এটা কথা, এই 4-5 দিনমান আগত টুইন বাচ্চাটো 7 মাহ, 2টা বাচ্চা জন্ম হৈছে, মানে অৱস্থা একেবাৰে যাক কয় বহুত বেয়া অৱস্থা। তেতিয়া আমাৰ ডক্টৰে ক'লে যে এতিয়াতো NICUত ভৰ্তি কৰিব লাগে, যিহেতু আমাৰ ইয়াত NICU আছে, ICU আছে। তাৰপিছত ভৰ্তি কৰি দি 4-5 দিন ৰাখি ডাক্তৰে কৈছে বাচ্চাৰ চান্সেই নাই। প্ৰথমে কৈছিল যে ইমান একদম অৱস্থা বেয়া। যিয়ে নহওক আল্লাহৰ ৰহমতত বাচ্চা দুটা সুস্থ হৈ 4-5 দিনমান পিছত ঘৰলৈ মানে সকলোৱে গুচি গ'ল তেখেতে। তো আমি জিলাবাসীক আহ্বান জনাম যে আপোনালোকৰ সৰু সুৰা অসুবিধাৰ কাৰণে গুৱাহাটী গোৱালপাৰালৈ যাবলগীয়া হৈছিল, এতিয়া আৰু গোৱালপাৰা গুৱাহাটীলৈ যাব নালাগে। আপোনালোকে লাইফলাইন হস্পিটেল হাটছিঙিমাৰীলৈ আহক, আমি যিমান কম খৰচত পাৰোঁ। এইখন হস্পিটেল খালি আমাৰে নহয়, আপোনালোকৰ হস্পিটেল। একচুৱেলি আমি ওনাৰখিনিয়ে বনাইছোঁ বুলি যে আমাৰ হস্পিটেল এনেকুৱা নহয়, আপোনালোকৰ সেৱাৰ্থে বনোৱা হৈছে।
পইচাও মেটাৰ নকৰে আজিৰ কথাই যেটো ক'লো যে দুজনে কান্দি দিছে দুটা সিজাৰ হৈছে আজি একদম মিনিমাম খৰচত কৰিছো তো আমাৰ কথা এইটো নহয় যে আমি পইচাই ঘটিব লাগিব আপোনালোকে আহক যিমান কম পাৰি কমতকৈ কম খৰচত আপোনাক সোনকালে ভাল এখন সেৱা দি আপুনি ইয়াৰ পৰা যাতে সুস্থ হৈ যাব পাৰে ইয়াৰ কাৰণে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰো সহযোগিতা বিচাৰিছো ৰাইজৰ আশীৰ্বাদ বিচাৰিছো সহযোগিতা বিচাৰিছো আপোনালোকে আহক এইখন হস্পিটাল আপোনাৰ হস্পিটাল আপোনাৰ যিকোনো সমস্যাৰ বাবে আপুনি আমাৰ ইয়ালৈ আহক আমি ইয়াৰ ভালতকৈ ভাল সমাধান দিবলৈ চেষ্টা কৰিম যিকোনো সৰুবৰ জটিল ৰোগৰ বাবে লাইফলাইন হাস্পতালত 4 গৰাকী পাৰ্মানেন্ট ডক্টৰ নিযুক্তি দিয়া হৈছে হাস্পতালখনত আল্ট্ৰাসোনোগ্ৰাফিৰ বাবে 1 গৰাকী মহিলা ৰেডিঅলজিষ্ট মহিলা ৰোগীৰ বাবে মহিলা চিকিৎসক শিশু ৰোগৰ বাবে শিশু বিশেষজ্ঞ চিকিৎসকৰ উপৰিও OPDৰ বিভিন্ন চিকিৎসকে প্ৰতিদিনে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে